নমস্কাৰ বন্ধুসকল, পুনৰ এটা স্নেক ৰেস্কিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি উদ্ধাৰ কৰিব আহিছে এটা চকৰি ফেটি অৰ্থাৎ মন'কলেট কোব্ৰা। আমাৰ অসমত পোৱা 6টা বিষাক্ত সাপৰ ভিতৰত ই এটা অতি বিষাক্ত সাপ। তো বলক তেনেহ'লে সাপটো উদ্ধাৰ কৰোঁ। তো এই সাপটো সোমাই আছিলে মানুহ ঘৰৰ পাকঘৰত। গৃহস্থই কোৱা মতে এটা ভেকুলী ভক্ষণ কৰি থকাৰ সময়ত এজনী কণমানিয়ে সাপটোক দেখিলে। অতি সোনকালে তেওঁলোকে খবৰটো জনালে নগাঁৱৰ সৰ্ববান্ধৱ ভাস্কৰ বৰালৈ। ভাস্কৰ দাই মোলৈ ফোন কৰাৰ লগতে মই এই ঠাইখিনিত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰিলোঁ। সাপটো সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ পাছত তাত উপস্থিত থকা ৰাইজক সাপৰ বিষয়ে যিখিনি সজাগতা দিব লাগে সেই বিষয়ে অলপ জনালোঁ। লগতে সৰ্পদংশনৰ ওপৰতো জনালোঁ, যিবোৰ অন্ধবিশ্বাস মানুহৰ মাজত চলি আছে বা বেজ বেজালি ইত্যাদিৰ বিষয়েও মানুহবোৰক অলপ সজাগতা দিলোঁ। আপোনালোকেও যাতে কোনো ধৰণৰ অন্ধবিশ্বাসৰ বলি নহয়। সৰ্পদংশন হ'লে সদায় হস্পিটেলত যাব আৰু ডক্তৰৰ পৰামৰ্শ মতে চিকিৎসা কৰিব। মানুহৰ বসতি স্থানৰ পৰা বহুত আঁতৰত মুকলি আকাশৰ তলত সাপটোক পুনৰ বাকী জীৱন কটাবলৈ এৰি দিয়া হৈছে।